Good morning, students. So today I am here to discuss about the last chapter, जो मैं start करिছিলোঁ, and the chapter was nature and significance of management. So I will continue with this chapter. Okay. So now তোমালোকৰ last classত মই কৰাইছিলোঁ যে management মানে কি? তাৰপিছত managementত আমাৰ কিছুমান factors আছিলে, ধৰি লোৱা the efficiency, difference between the efficiency and the effectiveness. And আৰু এটা টপিক কৰাইছিলোঁ মই তোমালোকক, that is characteristics and the features of management. So now তোমালোকৰ next টপিকটো আছে the objectives of management, right? So এতিয়া মই মেনেজমেণ্টটো কৈছোঁৱে কি হয়, মেনেজমেণ্টটো চবতে লাগে বা চব ক্ষেত্ৰতে আমাক মেনেজমেণ্টটো দৰকাৰেই হয়। লাগিলে তোমালোকৰ সৰু বিজনেছ হওক, ডাঙৰ বিজনেছ হওক বা যিয়ে বিজনেছ নহওক, তোমালোকে যিকোনো ধৰণৰ বিজনেছ হয়তো চলাই আছা। তো তাত আমাৰ অবজেক্টিভটো মানে মেনেজমেণ্টটো চব ক্ষেত্ৰতে আমাক দৰকাৰ হয়, ঠিক আছে। চ' এতিয়া আমাৰ আছে যে মেনেজমেণ্টটো একচুৱেলি আমি কিয় কাৰণে কৰোঁ, যে what are the basic goals of your management process. So management process কৰোঁতে আমি particularly ইয়াত আমাৰ তিনিটা ভাগ কৰা হৈছে বা তিনিটা আমি তাত ফেক্টৰ চাইছোঁ, ঠিক আছে। বা আমাৰ তাত হয়তো তিনিটা গ'ল আমাৰ থাকিব পাৰে। প্ৰথমটো হৈছে ফৰ দি অৰ্গেনাইজেশ্যন অবজেক্টিভছ, ছেকেণ্ড উই হেভ ফৰ দ্য ছ'চিয়েল অবজেক্টিভছ, এণ্ড থাৰ্ড ইজ ফৰ দ্য ইণ্ডিভিজুৱেল অবজেক্টিভছ, ৰাইট। চ' ইয়াত ক'বলৈ গ'লে উই হেভ দ্য থ্ৰী অবজেক্টিভছ অফ এনি কাইণ্ড অফ মেনেজমেণ্ট প্ৰচেছ। প্ৰথমতে আমি কাৰ কাৰণে কৰি আছোঁ? প্ৰথমতে আমি কৰিম ফৰ দি অৰ্গেনাইজেশ্যন, ছেকেণ্ডলি উই হেভ টু ডু ফৰ দ্য ছ'চাইটি, দেট ইজ দ্য কি ছ'চিয়েল অবজেক্টিভ, ৰাইট, এণ্ড থাৰ্ড ইজ ফৰ আৱাৰ পাৰ্চনেল অবজেক্টিভছ। মানে আমি প্ৰথমতে অৰ্গেনাইজেশ্যনৰ কাৰণে চাম যে তেওঁলোকৰ কাৰণে আমি কি কৰিছোঁ বা কেনেকৈ ধৰণে আমি বিজনেছটো চলাইছোঁ, ঠিক আছে। ছেকেণ্ডলি আমি চাম যে আমি ছ'চিয়েল এক্টিভিটিছবিলাক কৰিব পাৰিছোঁ নে নাই, আমি মানুহখিনিক বা কাষ্টমাৰখিনিক ভালকৈ বস্তু পাতি দিব পাৰিছোঁ নে নাই। চ' সেইটো আমি কৰিলোঁ। লাষ্ট আমি অলপ নিজৰ কথাও চিন্তা কৰিম। চ' সেইটো কাৰণে আমাক কি বুলি কোৱা হয়, সেইখিনি আমি পাৰ্চনেল অবজেক্টিভছ বুলি কওঁ, ইণ্ডিভিজুৱেল অবজেক্টিভছ বুলি কওঁ, বা আমি হিউমেন অবজেক্টিভছ বুলি কওঁ, ঠিক আছে। চ' লেটছ ষ্টাৰ্ট উইথ দ্য ফাৰ্ষ্ট ওৱান, দেট ইজ দ্য অৰ্গেনাইজেশ্যন অবজেক্টিভছ, ৰাইট। চ' বেচিকেলি ইট ইজ এন অবজেক্টিভ which aims at the growth and the prosperity of the business, and its main profit is to make the most of the profit out of your business activities, ঠিক আছে। চ' চব মেনেজমেণ্টৰে এইটো এটা অবজেক্টিভ আমাৰ ফাৰ্ষ্ট অফ অল আমি গ'ল লওঁৱেই বা আমি এইম লৈ লওঁ যে আমি অৰ্গেনাইজেশ্যনটোৰ কাৰণে মানে কিবা এটা কৰিব লাগিব, বা আমি অৰ্গেনাইজেশ্যনটোৰ কাৰণে আমি নিজৰ এটা প্ৰফিট আনিবই লাগিব, ঠিক আছে। চ' যিকোনো ক্ষেত্ৰতে হওক আমি সেই অৰ্গেনাইজেশ্যনটোৰ কাৰণে এটা কি কৰিব লাগিব, গ'লটো মানে ল'ব লাগিব যে আমি অবজেক্টিভছখিনি আমি ফুলফিল কৰিম, বা আমি বিজনেছৰ ক্ষেত্ৰতে হওক আমি এটা প্ৰফিট ইনকাম এটা মানে ধৰি লোৱা কঢ়িয়াই আনিব লাগিব, আমি আনিব লাগিব। চ' প্ৰফিট মেক্সিমাইজেশ্যন ইজ দ্য বেচিক পাৰ্পজ অফ এনি অৰ্গেনাইজেশ্যন অবজেক্টিভছ, ৰাইট। চ' ইয়াত আমাৰ তিনিটা বস্তু আহিব যে তোমালোকে যদি অৰ্গেনাইজেশ্যন অবজেক্টিভ লৈছা, কিয় কাৰণে লৈছা? বিকজ উই হেভ টু মেক ছাৰ্ভাইভেল ইন দ্য মাৰ্কেট, ৰাইট। ছাৰ্ভাইভেল মানে কি? নিজৰ কোম্পানীটো জীয়াই ৰখা। এতিয়া তোমালোকে ধৰি লোৱা বিজনেছটো কৰিছা, ঠিক আছে, তোমালোকে পপুলাৰো হৈছা, তোমালোকে বিজনেছত মানে ভালকৈ আগবাঢ়ি যাব পাৰিছা, বাট তোমালোকৰ কি হৈছে, লাহে লাহে তোমালোকৰ গ্ৰ'থটো নাইকিয়া হৈছে, লাহে লাহে তোমালোকে ছাৰ্ভাইভ কৰিব পৰা নাই, মানে তোমালোকৰ জীয়াই থাকিবলৈ হয়তো অলপ কষ্ট হৈছে। যেনেকৈ আমাৰ ৰিচেণ্ট কণ্ডিশ্যনটো হৈ আছে এতিয়া ইকনমিক ক্ষেত্ৰত, বিকজ অফ দি কৰোণা পেণ্ডেমিক, আমাৰ বহুতখিনি ইণ্ডাষ্ট্ৰিজ, বহুতখিনি ধৰি লোৱা আমাৰ কিছুমান অৰ্গেনাইজেশ্যনছ বা ছেক্টৰছ আমাৰ বহুত বেছি কি হৈছে, লছ কৰিছে, ঠিক আছে। ত' তেওঁলোকৰ মানে অলপ ছাৰ্ভাইভেলৰ কাৰণে দিগদাৰ হৈ গৈছে। চ' সেইটোৱে আমাৰ ফাৰ্ষ্ট এইম, যে আমি অৰ্গেনাইজেশ্যনটো কেনেকৈ নিজৰ মাৰ্কেটত জীয়াই ৰাখিব পাৰোঁ। যিকোনো ধৰণৰ কম্পিটিশ্যনে হওক, যিকোনো ধৰণৰ আমাক ধৰি লোৱা ছিটুৱেশ্যনে হওক, উই হেভ টু মেক দ্য প্ৰপাৰ ছাৰ্ভাইভেল অফ দি অৰ্গেনাইজেশ্যন। চ' সেইটো আমি ফাৰ্ষ্ট চাব লাগিব যে আমি অৰ্গেনাইজেশ্যন অবজেক্টিভত আমি ছাৰ্ভাইভ কৰিব পাৰোঁ, হয় নাই, বা আমি জীয়াই থাকিব পাৰোঁ। যদি আমাৰ অস্তিত্বই নাথাকিব, আমি নিজৰ কিছুমান আইডেণ্টিটিয়ে নাথাকিব, আমাৰ কোম্পানীটো কোনো নেম ফেমে নাথাকিব, মানে আমি একো তাত কৰিব নোৱাৰোঁ, বা আমি হয়তো অলপ সময়ৰ পিছত আমি হয়তো সেই মাৰ্কেটটোৰ পৰা আমি ওলাই যাব লাগিব, বা আমাৰ হয়তো বিকজ অফ দি হেভি লছেছ আমি হয়তো তাত মানে গুচি যাব লাগিব, ঠিক আছে, বা আমাৰ আইডেণ্টিটি হয়তো তাত নাইকিয়া হৈ যাব। চ' আমি প্ৰথম এইটোৱে চাম যে অৰ্গেনাইজেশ্যনটো আমি কেনেকৈ ছাৰ্ভাইভ কৰিছোঁ, বুজি পাইছানে, বা আমি নিজৰ কোম্পানীটো কেনেকৈ ধৰি ৰাখিছোঁ, ঠিক আছে। হয়তো চব কোম্পানীৰে সেইটো বস্তু ধৰি ৰাখিব নোৱাৰাৰ কাৰণে তেওঁলোকৰ হয়তো অলপ সময়ৰ পিছত তেওঁলোকৰ কি হয়, নেম এণ্ড ফেমটো বেয়া হৈ যায়, বা তেওঁলোকে হয়তো মাৰ্কেটৰ পৰা একেবাৰে নাইকিয়া হৈ যায়। চ' সেইটোৱে বস্তু, ৰাইট। ছেকেণ্ড আমাৰ আহিব টু গ্ৰ'থ, ৰাইট। গ্ৰ'থ মানে কি? আগবাঢ়ি যোৱা। তোমালোকে নিজৰ বিজনেছটো কেনেকৈ আগবাঢ়ি মানে আগুৱাই লৈ যাব পাৰিছা, কেনেকৈ আগবাঢ়ি যাব পাৰিছা, সেইটো আমাৰ গ্ৰ'থটোৰ ওপৰত ডিপেণ্ড কৰে। তোমালোকে কেনেকৈ নিজৰ বিজনেছটো এক্সপেণ্ড কৰিছা। এক্সপেণ্ড মানে কি? এতিয়া চোৱা,
সে ফৰ এক্সাম্পল তোমালোকে নিজৰ এটা ধৰি লোৱা ডিলাৰ এটা খুলিছা, লাইক তোমালোকে যোৰহাটত ধৰি লোৱা নিজৰ ডিলাৰ এটা অ'পন কৰিলা, ঠিক আছে। এতিয়া তোমালোকৰ মেইন এইমটো কি হ'ব, মই অকল যে যোৰহাটতে থাকিম, যোৰহাটতে মই ডিলাৰটো মানে ধৰি লোৱা মই থাকি যাম, সেইটো নহয়। হয়তো আমি নিজৰ কিছুমান চেইনবিলাক আনিম, বা নিজৰ মই সেই ডিলাৰটো হয়তো আৰু বেছি ডিলাৰশ্বিপ বেলেগ বেলেগ জেগাত মই ল'বলৈ এটা টাৰ্গেট লৈছোঁ। মানে কি, তোমালোকে অবভিয়াছলি বিজনেছত প্ৰফিট কৰিছা কাৰণে তোমালোকে সেইটো চিন্তা কৰিব পাৰিছা, বা তোমালোকে এক্সপেণ্ড কৰিব পাৰিছা, বুজি পাইছা নাই? চ' তোমালোকে তাত যিমানে বেছি তাত বেছিকৈ চেল কৰিবা, বা যিমানে বেছি তোমালোকৰ চেলিং বাঢ়িব, যিমানে বেছি তোমালোকে তাত নিজৰ কাৰ বা গাড়ী যিকোনো বস্তু তোমালোকে ধৰি লোৱা বিক্ৰী কৰিছা, মানে কি তোমালোকৰ প্ৰফিটটো সিমানে বেছি আহিব। আৰু সেইটো প্ৰফিটৰ কাৰণে তোমালোকে নাম্বাৰ অফ ব্ৰাঞ্চেছ অফ ইউৰ ডিলাৰ্ছ ইউ কেন ইনক্ৰিজ। তোমালোকে তাত যিমান বেছি ব্ৰাঞ্চ তোমালোকে ইনক্ৰিজ কৰিব পাৰিবা, বেলেগ বেলেগ ডিষ্ট্ৰিক্ট হওক, বেলেগ বেলেগ ষ্টেট হওক, ঠিক আছে, তোমালোকে তেনেকৈ আগবাঢ়ি যাব পাৰিবা। চ' সেইটো হৈছে কি আমাৰ গ্ৰ'থ প্ৰস্পেক্ট, যে তোমালোকে বিজনেছত গ্ৰ'থটো কেনেকৈ কৰি আছা, বা তোমালোকে বিজনেছত আগবাঢ়িব পাৰিছানে নাই, সেইটো আমাৰ এটা অবজেক্টিভ হৈছে টু বিকাম আ গুড অৰ্গেনাইজেশ্যন, ৰাইট। এণ্ড নেক্সট ইজ কি কৈছে, প্ৰফিটেবিলিটি। অবভিয়াছলি তোমালোকে বিজনেছ চলাইছা কাৰণে, কিয় চলাইছা, বিকজ ফৰ দ্য প্ৰফিট, ৰাইট। আৰু প্ৰফিটটো কেনেকৈ পাবা, ৱেন ইউ আৰ টেকিং মোৰ ৰিস্ক। যদি তোমালোকে বেছি ৰিস্ক লৈছা, দ্য প্ৰফিট উইল বি মোৰ। তোমালোকে কম ৰিস্ক লৈছা, হয়তো তাত অলপ প্ৰফিটটো কমো হ'ব পাৰে। তাত কোনো শ্বৰ্টকাট মেথড নাই, যিকোনো বিজনেছত তোমালোকে শ্বৰ্টকাট মেথড এপ্লাই কৰিব নোৱাৰা। তোমালোকে তাত কষ্ট কৰিবই লাগিব, তোমালোকে তাত মানে এটা ৰিস্ক ল'বই লাগিব। চ' সেই ৰিস্কটোৰ কাৰণে আমি কি কৰিম, আমি মানে প্ৰফিটটো পাম, বুজি পাইছেনে? যিমান বেছি প্ৰফিট ল'বা, তোমালোকৰ তাত কি হ'ব, মানে যিমান বেছি তোমালোকে তাত ৰিস্ক ল'বা, প্ৰফিটটো সিমানে বেছি পাবা। চ' বেচিকেলি আমাৰ অৰ্গেনাইজেশ্যনৰ অবজেক্টিভত আমাৰ এই তিনিটা বস্তু আমি চাম, যে আমি ছাৰ্ভাইভ কেনেকৈ কৰিছোঁ, আমাৰ গ্ৰ'থ হৈছেনে নাই, whether you can expand your business or not, or whether you are getting the profit out of your business or not, right? So these are the three factors for your organizational objectives. Second thing আমাৰ আহিব the social objectives, right? Social মানে কি, নামটো হৈছে social মানে কি, for the society, right? So it is the commitment of a business towards your society, or you can say for your public. তোমালোকে তাত ধৰি লোৱা ইনকাম কৰি আছা, তোমালোকে ভালকৈ গ্ৰ'থ এটা মানে ধৰি ল'ব পাৰিছা, তোমালোকে বিজনেছটো ভালকৈ চলাই থাকিব পাৰিছা, ঠিক আছে, প্ৰপাৰ এটা প্ৰফিটো পাইছা। চ' তোমালোকে ছেকেণ্ড বস্তুটো চাব লাগিব কি, মই ছ'চাইটিৰ কাৰণে কি কৰিছোঁ, মই মানুহবিলাকৰ কাৰণে কি কৰিছোঁ। চ' তোমালোকে কি কাম কৰিব পাৰা, প্ৰথমে ইয়াত কৈছে টু ছাপ্লাই দ্য গুড কোৱালিটি অফ প্ৰডাক্টছ এট দ্য ৰিজনেবল প্ৰাইচেছ। মানুহবিলাকক তোমালোকে ঠগিব নালাগে, তোমালোকে তেওঁলোকক এটা ভাল কোৱালিটি গুডছ দিব লাগে, এটা ভেৰি ৰিজনেবল প্ৰাইচ, এটা এনেকুৱা প্ৰাইচ যোনটো চবেই কিনিব পাৰে। চ' সেইটো হৈছে কি আমাৰ কোৱালিটি গুডছ এট দ্য ৰিজনেবল প্ৰাইচ। ছেকেণ্ড ইজ কৈছে টু জেনেৰেট দ্য ইকনমিক ৱেল্থ। ইকনমিক তোমালোকে কেনেকৈ কণ্ট্ৰিবিউট কৰিছা, ইকনমিকত তোমালোকে নিজৰ এটা কণ্ট্ৰিবিউশ্যন দিব পাৰিছানে নাই, বা তোমালোকে ইণ্ডিয়াৰ কাৰণে কিবা কৰিব পাৰিছানে নাই, বা তোমালোকে GDP গ্ৰ'থৰ কাৰণে কিবা কৰিছা নেকি। চ' সেইটো আমাৰ কি আহিব, এটা ছ'চিয়েল মানে অবজেক্টিভ তোমালোকৰ আছে বুলি এটা জানিব, ঠিক আছে, বা পাব্লিকে সেইটো বস্তু ধৰিব পাৰিব যে এই কোম্পানীটোৱে আমুকটো বস্তু কৰিছে, বা আমুকটো বস্তু তেওঁলোকে এটা ভাল ষ্টেপ লৈছে, আৰু ইকনমিকৰ কাৰণে তেওঁলোকে ভাল কৰি আছে। থাৰ্ড থিং আহিব পাৰে টু লাইক ক্ৰিয়েট দ্য এমপ্লয়মেণ্ট অপৰচুনিটিজ ফৰ দ্য পিপল। এতিয়া চোৱা, তোমালোকৰ ওচৰৰ পাছে যোনবিলাক তোমালোকে ফেক্টৰীজবিলাক আনিছা, ইণ্ডাষ্ট্ৰিজ আনিছা, এতিয়া ইণ্ডাষ্ট্ৰি আহিলে অবভিয়াছলি মানুহবিলাকৰ ইণ্ডাষ্ট্ৰি আহিলে কি হ'ব, তেওঁলোকৰ কাম পাব, দে উইল গেট দ্য জব, দে উইল গেট দ্য এমপ্লয়মেণ্ট অপৰচুনিটিজ, ঠিক আছে। য়াং জেনেৰেশ্যনে হওক, বা তোমালোকৰ যোনবিলাক পঢ়া লিখা আমাৰ আছে, য়াং ইউথ আছে, ঠিক আছে, তো তেওঁলোকে কি হ'ব, তেওঁলোকে এমপ্লয়মেণ্ট অপৰচুনিটিজ পাব। চ' তোমালোকৰ যদি ইণ্ডাষ্ট্ৰি কিছুমান আছে, এতিয়া কিমান ডাঙৰ ডাঙৰ আমাৰ ইণ্ডাষ্ট্ৰিজ আছে বা কোম্পানীজ আছে, যোনবিলাকত আমাৰ বহুত বেছি মানুহে কাম কৰি আছে, বা আমাৰ এমপ্লয়িজবিলাকে কাম কৰিছে, ঠিক আছে। চ' তোমালোকে এনেকুৱাকৈ নিজৰ বিজনেছটো কৰিব লাগিব, বা তোমালোকে অৰ্গেনাইজেশ্যনটো আনিব লাগিব, যাতে বেলেগেও চাকৰি পাওক, হয় নাই, অকল তোমালোকেই যে তাত থাকি তোমালোকে প্ৰফিট আৰ্ণ কৰি আছা সেইটো নহয়। ইউ হেভ টু লাইক ইনক্লুড মোৰ এণ্ড মোৰ পিপল, ইউ কেন ইনক্লুড মোৰ এণ্ড মোৰ ৱৰ্কাৰ্ছ এণ্ড এমপ্লয়িজ ফৰ ইয়ৰ অৰ্গেনাইজেশ্যন, এণ্ড টু গিভ দেম প্ৰপাৰ জব ফেচিলিটিজ, ৰাইট। নেক্সট আমাৰ আহিলে টু গিভ দেম দ্য ফাইনেন্সিয়েল ছাপৰ্ট টু দি কমিউনিটি। বহুত আমাৰ বিজনেছ অৰ্গেনাইজেশ্যন আছে, বা আমাৰ কোম্পানীজ আছে, যোনবিলাকে মানে বহুত ধৰি লোৱা কিছুমান মানে ধৰি লোৱা নেচাৰেল ডিজাষ্টাৰৰ টাইমতে হওক, বা কিছুমান এনেকুৱা চিটুৱেশ্যনতে হওক, যোনবিলাকে মানে কি কৰে, কোম্পানীবিলাকে আগবাঢ়ি আহে, আৰু তেওঁলোকে ছ'চাইটিৰ কাৰণে কিবা এটা কণ্ট্ৰিবিউট কৰে, হয় নাই, কিবা এটা ডনেশ্যন কৰে। চ' আমি সেইটোও চাব লাগিব যে আমি ফাইনেন্সিয়েলি মানুহবিলাকক, আমি কমিউনিটিক বা আমি পাব্লিকক আমি কেনেকৈ ছাপৰ্ট দিছোঁ, আমি কেনেকৈ তেওঁলোকৰ কাৰণে কিছুমান কাম কৰি গৈছোঁ, বুজি পাইছানে, বা আমি তেওঁলোকক কেনেকৈ সহায় কৰিছোঁ। চ' সেই সহায়টো কৰাটো আমাৰ এটা কি হয়, আমাৰ এটা ৰেছপনচিবিলিটি হয়। সেইটো আমি এটা নিজৰ অবজেক্টিভত ৰাখিব লাগিব, কাৰণ আজিকালি মানুহে চব চায়, তোমালোকে যে অকল প্ৰফিট আৰ্ণ কৰি আছে সেইটো নহয়, তোমালোকে মানুহখিনিৰ লগত কেনেকৈ ট্ৰিটমেণ্ট কৰিছা, হাউ ইউ আৰ বিহেভিং উইথ ইয়ৰ অডিয়েঞ্চ, হাউ ইউ আৰ বিহেভিং উইথ ইয়ৰ পাব্লিক,
হয়নে সো তোমালকে ফাইনান্সিয়াল সাপোর্ট এটাও দি ৰাখিব লাগিব মানুহখিনিক যাতে তেওঁলোকে মেন্টালি হেতু সাপোর্ট পাই থাকে ঠিক আছে সো ইউ হ্যাভ টু গিভ দ্য প্ৰপাৰ সাপোর্ট টু your like community to your people next আমাৰ আহি যাব পাৰে to create some educational you can say health and some vocational training programs for the people এটা মানুহবিলাকৰ আমাৰ ইণ্ডিয়াত বহুত হয়তো কিছুমান বেলেগ বেলেগ ধৰণৰ হয়তো বেমাৰ হয়তো হ'ব পাৰে হেল্থ ইস্যু হ'ব পাৰে বা কিছুমান এডুকেশ্যন ৰিলেটেড প্ৰবলেম হ'ব পাৰে বুজি পাইছেনে সো আমি এডুকেশ্যন ৰিলেটেড কিছুমান চেৰিটি কাৰণে আমি কিছুমান প্ৰগ্ৰাম কৰিব পাৰোঁ কিছুমান আমি তেওঁলোকক ডোনেশ্যন দিব পাৰোঁ বা কিছুমান আমি তেনেকুৱা কেম্পেইন কৰিব পাৰোঁ বা ট্ৰেইনিং কৰিব পাৰোঁ আৰু মানুহবিলাকক কি কৰোঁ সহায় কৰিব পাৰোঁ এনেকুৱা নহয় যে কোম্পানীবিলাকে নকৰে য়েছ কোম্পানীবিলাকে বহুতখিনি কাম তেনেকৈ কৰি আছে ঠিক আছে বহুতখিনি তেওঁলোকে মানে ডাঙৰ ডাঙৰ বিজনেছমেনবিলাকে তেওঁলোকে সহায়ো কৰে কিছুমান মানুহক তেওঁলোকে নিডি পিপল হওক পুৱাৰ পিপল হওক বা কিছুমান যোনবিলাক আমাৰ একেবাৰে যাৰ ইনকাম একেবাৰে নাই বা কিছুমান এডুকেশ্যনে হওক ঠিক আছে স্কুল কলেজেছ তেওঁলোকে কিছুমান ডোনেট কৰে তেওঁলোকে সহায় কৰে চ' সেইবিলাক আমাৰ কিছুমান থাকিলে মানুহবিলাকৰ প্ৰতি তোমালোকৰ এটা ভাল এটা ধৰি লোৱা ইমেজ এটা ক্ৰিয়েট হ'ব হা তেওঁলোকে ভাল তোমালোকৰ কোম্পানীটোৰ নামটো শুনিলে মানে গম পাব যে এইটো কোম্পানী এনেকৈ সহায় কৰিছিল বা এনেকুৱা তেওঁলোকে ধৰি লোৱা মানে হেল্প কৰি থৈছে ফৰ দ্য ছ'চাইটি ৰাইট চ' দিছ ইজ অলছ' লাইক ওৱান অফ দ্য ইম্পৰ্টেণ্ট ফেক্টৰ ইন দ্য ছ'চিয়েল অবজেক্টিভ ঠিক আছে নেক্সট আমাৰ আছে to use the environment friendly methods of production হা এইটো আমাৰ আজিকালি বহুত চলিছে যে যিমান পাৰোঁ আমি নিজৰ এটা লাইক এটা ভাল প্ৰডাকশ্যন প্ৰচেছ এটা আমি কৰিব লাগে যিমান আমি পলিউশ্যনটো কম ৰাখিব পাৰোঁ যিমান আমি পলিউশ্যনটো কমাই ৰাখিব পাৰোঁ নিজৰ আমাৰ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা ঠিক আছে বা তোমালোকে নিজৰ সেই ৱেষ্টেজটো কেনেকৈ তাত ড্ৰেইন কৰিছা ক'ত তোমালোকে পেলাইছা ক'ত তোমালোকে নিজৰ জাবৰখিনি ৰাখিছা চ' সেইখিনি বস্তু আমাৰ লাগিব ফৰ ইয়'ৰ এনভাইৰনমেণ্ট এণ্ড ফৰ ইয়'ৰ ছ'চাইটি তোমালোকে এনভাইৰনমেণ্টৰ লগত ইকনমিক ফ্ৰেণ্ডলি মানে এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হৈছেনে নাই তোমালোকে এনভাইৰনমেণ্টৰ কথা ভাবিছানে নাই হা যিমান পাৰা তোমালোকে নিজৰ ইণ্ডাষ্ট্ৰিটো মানে ধৰি লোৱা কিছুমান ৰেজিডেঞ্চিয়েল এৰিয়াত আনিব নালাগে তোমালোকে অলপ মানে টাউনৰ বাহিৰত বা কিছুমান আউটস্কাৰ্টছ অফ দ্য চিটি তোমালোকে নিজৰ কিছুমান ইণ্ডাষ্ট্ৰিজ বা ফেক্টৰীজবিলাক তাত গৈ পিনি এষ্টাব্লিছ কৰিব লাগে বুজি পাইছেনে চ' সেই এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি মেথডছবিলাক আমি ফ'ল' কৰিব লাগে বা এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি মেথডছবিলাক আমি আনিব লাগে যাতে সেইটোৱে আমাক এনভাইৰনমেণ্টটোক কি কৰে সহায় কৰে বা এনভাইৰনমেণ্টটো তেওঁলোকে মানে গ্ৰীণ কৰি ৰাখিবলৈ যিমান পাৰোঁ চেষ্টা কৰিব লাগে বুজি পাইছেনে চ' সেইখিনি আমাৰ কিছুমান ছ'চিয়েল অবজেক্টিভছ আছিলে চ' দিজ আৰ চাম অফ দ্য ছ'চিয়েল অবজেক্টিভছ ফৰ ইয়ৰ ছ'চাইটি এণ্ড ফৰ ইয়ৰ ছ'চাইটি বুলি ক'লে অকল ফৰ দ্য কাষ্টমাৰ্ছ হ'ব সেইটো নহয় ফৰ ইয়ৰ এনভাইৰনমেণ্টো হ'ব ফৰ ইয়ৰ গভমেণ্টো হ'ব ফৰ ইয়ৰ ইকনমিও হ'ব ঠিক আছে চ' তেনেকৈ আমি চবকে আমি তেনেকৈ আমি সহায় কৰি যাব লাগিব অকল যে প্ৰফিট পাই তোমালোকে নিজৰটোৱে চিন্তা কৰিবা সেইটো নহয় ইউ হেভ টু থিংক এবাউট ইয়ৰ ছ'চাইটি অলছ' ৰাইট চ' দিজ আৰ চাম অফ দ্য ছ'চিয়েল অবজেক্টিভছ ৰাইট and last but not the least is the personal objectives or you can say for your human objectives এতিয়া তোমালোকে সবৰে কথা চিন্তা কৰিলা তোমালোকে নিজৰ কোম্পানীৰ কথাও ভাবিলা তোমালোকে সোসাইটিৰ কথাও ভাবিলা obviously এটা অলপতো আমি নিজৰ কথা ভাবিব লাগিব সো আমি এটো চাম যে আমি নিজৰ কথা কেনেকৈ ভাবিব পাৰো বা আমি নিজকে কেনেকৈ নিজৰ এক্টিভিটিজখিনি বা আমি অবজেক্টিভছখিনি ফুলফিল কৰিম প্ৰথমটো হ'ব লাগিব যে we will get the competitive salary মানে কি আমি টাইমলি আমি স্যালাৰিটো পাব লাগে that is our right হা তোমালোকে স্যালাৰিটো বা তোমালোকে নিজৰ দৰমহাটো পেমেন্টটো আমি টাইমলি যে পাম তেতিয়াহে আমি কাম কৰি যাবলৈ বা আমি আগবাঢ়ি যাবলৈ আমাৰ এটা মোটিভ থাকিব বা আমি কোম্পানীৰ কাৰণেও চিন্তা কৰিবলৈ আমাৰ অলপ মেণ্টেলি আমি ধৰি সেইটো বস্তু প্ৰিপেয়াৰ হ'ব পাৰিম যে আমি স্যালাৰিটো টাইমলি পাইছো নাই ঠিক আছে so that is our first objective second thing is to go for the personal development you mean say যে তোমালোকে promotion পাইছে না নাই তোমালোকে কিছুমান extra incentives পাইছে না নাই বা তোমালোকে নিজকে বেছি ট্ৰেইন কৰিব পাৰিছে না নাই তোমালোকৰ গ্ৰোথটো হৈছে না নাই তোমালোকে পাৰ্সোনালি নিজকে ডেভেলপ ফিল কৰিছে না নাই ঠিক আছে এটা হয়তো আমি এজ আ টিচাৰ হয়তো আগতে আমি মানে ধৰি লোৱা কিছুমান আমাৰ মানে ডিমেৰিটছ হয়তো আছিল বা আমি হয়তো ভালকৈ আগতে ধৰি লোৱা কিছুমান আমি নোৱাৰিছিলোঁ কিছুমান বস্তু ক্লিয়াৰ কৰিব বা আমি পঢ়াব নোৱাৰিছিলোঁ বাট এতিয়া লাহে লাহে আমি হয়তো এজ আ পাৰ্চনেল আমাৰ ডেভেলপমেণ্টটো হয়তো হৈছে ঠিক আছে চ' আমাৰ পাৰ্চনেল ডেভেলপমেণ্টটো আমাক লাগিব বুজি পাইছেনে চ' পাৰ্চনেলি আমাৰ ডেভেলপমেণ্টটো কিমান হৈছে আমি সেইটোৰ ওপৰতো নিজৰ এটা ফ'কাছ ৰাখিব লাগিব চ' উই হেভ টু লাইক চেক আপন আৱাৰ পাৰ্চনেল ডেভেলপমেণ্ট অলছ' চ' পাৰ্চনেল ডেভেলপমেণ্ট ইজ ইম্পৰ্টেণ্ট ফৰ ইয়ৰ human objectives right next is whether you are getting the personal recognition or not whether you are getting the self respect or not ঠিক আছে বা whether you are getting recognition from your management or not ঠিক আছে এটা obviously managementটো সবকে যে মনত ৰাখিব হেতুটো বাৰু ইমান possible নহয় but still you have to make the proper incentives or you can say proper planning for your
peer employees or for your group members or for your employees ঠিক আছে বা ৱৰ্কাৰ্ছখিনিৰ কাৰণে তোমালোকে পাৰ্চনেলি তেওঁলোকক ছেল্ফ ৰেচপেক্টটো দিব লাগিব বা তেওঁলোকে ছেল্ফ ৰেচপেক্টটো সেইটো ফিল কৰিছেনে নাই তাত চাকৰি কৰি তেওঁলোকৰ ভাল লাগিছেনে নাই বা তেওঁলোকে নিজকে অলপ মানে প্ৰাউড ফিল কৰিছেনে নাই চ' সেই বস্তু আমাৰ অলপ মানে মেণ্টেলি আমি সেইটো বস্তু পাব লাগিব বুজি পাইছেনে দেন নেক্সট আমাৰ আহিব ইউ হেভ টু মেক আ প্ৰপাৰ এণ্ড দ্য বেটাৰ হেল্ডি ৱৰ্কিং কণ্ডিশ্যনছ তোমালোকে এমপ্লয়িজখিনিৰ কাৰণে এটা ভাল ৱৰ্কিং কণ্ডিশ্যন এটা আনিব লাগিব বা তোমালোকে সেই ইনষ্টিটিউটটো ভালকৈ চলাবৰ কাৰণে তাত প্ৰপাৰ কি হ'ব লাগিব হেল্ডি ৱৰ্কিং কণ্ডিশ্যনছ হ'ব লাগিব তাত আমি কাম কৰিব পৰাকৈ বা আমি মেণ্টেলি তাত কিছুমান কামবিলাক কৰি যাব পৰাকৈ আমাৰ সেই ৰিকগনিশ্যনটো বা সেই কণ্ডিশ্যনটো আমি পাব লাগিব ফ্ৰম দি অথৰিটি আৰু ইউ কেন চে ফ্ৰম দি মেনেজমেণ্ট চ' লাইক দিজ আৰ দ্য some of the objectives of the management so objective of management আমাৰ কেইটা আহিলে তিনিটা আহিলে প্ৰথমটো আহিলে কি যে আমাৰ অৰ্গেনাইজেশ্যনেল অবজেক্টিভ কি social objective কি আৰু ইণ্ডিভিজুৱেল অবজেক্টিভ কি ঠিক আছে আৰু ইয়াত আছে তোমালোকৰ ছেকেণ্ড টপিকটো হ'ব যে ইম্পৰ্টেঞ্চ অফ মেনেজমেণ্ট এতিয়া ইম্পৰ্টেঞ্চ অফ মেনেজমেণ্টটো ক'বলৈ গ'লে মেনেজমেণ্টটো why it is important why it is necessary to run each and every organization successfully so management is for the following reasons so এইকেইটা কিছুমান আমাৰ ৰিজন আছে প্ৰথমটো কৈছে কি it will help you to achieve your business goal obviously তোমালোকৰ মেনেজমেণ্ট থাকিলেহে you can achieve your goals timely it will give you the energy to follow that direction তোমালোকক সেইটো বস্তু এনাৰ্জি দিব তোমালোকৰ বিজনেছ গ'লটো এচিভ কৰিবলৈ you will get the like power right so তোমালোকে সেইটো বস্তু মানে গ'লটো এচিভ কৰিবলৈ you have to make the proper management সেই মেনেজমেণ্টটো কি কৰিব আমাক বিজনেছ গ'লটো এচিভ কৰিবলৈ আমাক মোটিভেট কৰিব নেক্সট আমাৰ আহিব ইট উইল ইম্প্ৰুভ ইউৰ এফিচিয়েঞ্চি মানে মই ক'লোৱে যেনেকৈ তোমালোকে এফিচিয়েঞ্চিটো কামটো কেনেকৈ শেষ কৰা আৰু কামটো শেষ কৰিবলৈ কিন্তু তোমালোকে বেছি ৱেষ্টেজ কৰিব নালাগিব যিমান পাৰা তোমালোকে নিজৰ ৱেষ্টেজটো কমাই ৰাখিব লাগিব তোমালোকে যিমান পাৰা ৱেষ্টেজটো কমাই ৰাখি নিজৰ কামটো কেনেকৈ শেষ কৰিব পাৰা সেইটোৰ ওপৰত আমি বেছি গুৰুত্ব দিব লাগিব বুজি পাইছেনে চ' লাইক ৱেষ্টেজেছ শুড বি মিনিমাম এণ্ড আৱাৰ প্ৰডাক্টিভিটি মাষ্ট বি ইম্প্ৰুভড ৰাইট চ' দেট ইজ ইয়ৰ ইম্পৰ্টেঞ্চ অফ মেনেজমেণ্ট নেক্সট আমাৰ আহিব যে ইট হেল্পছ ইন এচিভিং দ্য ইণ্ডিভিজুৱেল অবজেক্টিভছ ঠিক আছে ইণ্ডিভিজুৱেল অবজেক্টিভছ মানে আমি নিজৰ কিছুমান অবজেক্টিভছখিনি আমি কেনেকৈ ফুলফিল কৰিম বা কেনেকৈ আমি আচিভ কৰিম সেইটো আমাৰ মানে ডেভেলপমেণ্টটো চাব লাগিব এতিয়া অৰ্গেনাইজেশ্যনত সোমোৱাৰ আগতে তোমালোকে কেনেকৈ আছিলা বা তোমালোকে অৰ্গেনাইজেশ্যনত কাম কৰি থাকোঁতে তোমালোকৰ ডেভেলপমেণ্টটো কিমান হৈছে বা তোমালোকে ডেভেলপ হৈছেনে নাই তোমালোকৰ নিজৰ কিছুমান পাৰ্চনেল গ্ৰ'থ হৈছেনে নাই ঠিক আছে চ' সেই পাৰ্চনেল গ্ৰ'থটো থাকিবলৈ আমি কি কৰিব লাগিব আমি কিছুমান মানে আমাৰ তাত ট্ৰেইন হৈ থাকিব লাগিব আমি ট্ৰেইনিং পাই থাকিব লাগিব আমি কিছুমান ইনচেণ্টিভছ পাব লাগিব তেতিয়াহে আমি কিছুমান গ্ৰ'থটো কৰিব পাৰিম ফৰ ইয়ৰ পাৰ্চনেল ডেভেলপমেণ্ট ৰাইট নেক্সট ইজ কি কৈছে it will helpful in the development of the society so আমাৰ মেনেজমেণ্টৰ আৰু এটা ইম্পৰ্টেণ্ট ফেক্টৰ আছে যে আমি ছ'চাইটিৰ কাৰণে আমি কিবা এটা কৰিছোঁ নেকি বা ছ'চাইটিৰ কাৰণে আমি কিছুমান কাম কৰিছোঁ নেকি এতিয়া টাইমলি আমি নিজৰ টেক্স দিব লাগিব মানে চৰকাৰৰ আগত যোনখিনি ৰুলছ চৰকাৰে দিছে সেইখিনি আমি ফ'ল' কৰিব লাগিব কনজিউমাৰ্ছবিলাকক কোৱালিটি প্ৰডাক্টছ দিব লাগিব দেন এমপ্লয়িজখিনিকে আমি ভাল এটা ৱৰ্কিং কণ্ডিশ্যন দিব লাগিব বুজি পাইছা ঠিক আছে তো তেনেকৈ আমাৰ কিছুমান লাইক ফেক্টৰ্ছ আছে যোনখিনি আমাৰ ছ'চাইটিৰ কাৰণে কিবা এটা কৰিব পাৰে আৰু সেইটো society karne kone koribo it will be done by the management or you can say the owners of the company right and last but the not least is the management brings the harmony in work harmony mane hoise ki eta understanding tumalke organizationot tumalke bahut gijon manhe kaam korise organizationot amar bahut khini employees thake bahut khini workers thake obviously telokor majoto eta ki hoy friendship eta create hoy ঠিক আছে so he good management karne আমাৰ সেই প্ৰপাৰ কোঅৰ্ডিনেশ্যন আৰু কি হ'ব আণ্ডাৰষ্টেণ্ডিংটো লাগিব তেতিয়াহে তোমালোকৰ সেই ইনষ্টিটিউটটোত বা তোমালোকৰ সেই মানে চাকৰি কৰা জেগাত বা সেই কোম্পানীত তোমালোকৰ চাকৰি কৰি ভাল লাগিব চ' দেট ৱৰ্কিং কণ্ডিশ্যন মাষ্ট বি গুড ৱৰ্কিং কণ্ডিশ্যন মাষ্ট বি প্ৰভাইডেড বাই দি অৰ্গেনাইজেশ্যন ঠিক আছে চ' ইট উইল ব্ৰিং দ্য হাৰমনি এট ইয়ৰ ৱৰ্ক অলছ' if you are creating a good environment or you can say good working conditions in your organization so সেইটো আসলে তোমালোকৰ যে মেনেজমেণ্টটো আমাৰ কাৰণে কিয় ইম্পৰ্টেণ্ট বা why we need the management function in any business organization so আজিৰ কাৰণে ইমানেই so next classত আৰু তোমালোকক টপিক কেইটামান আছে মই সেই টপিক কেইটা আকৌ কন্টিনিউ কৰিম so thank you